हेलो एवरीवन एया হৈছে আমাৰ দাদাৰ বিয়াখন মানে দেৰিয়ে হ'ল বিয়া গ'ল অক্টোবৰৰ 11 তাৰিখে আৰু জোৰোণ দিয়া গৈছে 10 তাৰিখে তাকে আপোনালোকৰ আগতো অকমান আমাৰ জোৰোণ দিয়া দেখালো আৰু এয়া ৰাতিপুৱা ওলালো আৰু আমি ইফালে মেকআপ কৰি আছো কইনা ঘৰত যোৱাৰ কাৰণে আৰু অলৰেডি মানুহবোৰ আহি আছে এয়া মানুহবোৰ অকমান দেখাই দিছো আৰু মামাহতৰ বিলাক আলহী বিলাক এনেকে আহিছে আৰু আমি অনেকে হাজি কাছি ওলালো যাবলৈ আমাৰ 10:30 মান বজাত আমি মানুহখিনিক আহিব দিছো আৰু আহি আছে এটা দুটাকৈ বাহত এইবিলাক পুৰা কৰি এইবিলাক আহিছে আৰু এয়া যোৱাৰ আগতে নিয়মবোৰ কৰিছে মানে গাঁৱৰ মানুহ আহি এনেকে ভৰাই দিছে আৰু এয়া সেৱা লৈছো যেহেতু জীৱনৰ আৰম্ভণি এয়া সেৱা লৈছে আৰু মা দাদা খুৰীমা গোটেইবোৰ এয়া মানুহখিনিক প্ৰসাদ দিছে আৰু আমি এয়া গোটেইবিলাক ৰেডি হৈ উঠিলো আৰু ৰেডি হলো এতিয়া আমাৰ দৰাই দিব লাগিব বস্তুবিলাক আমাক কইনা ঘৰলৈ যোৱাৰ আগতে আৰু এয়া যাব লগা মানুহখিনি গোটেইখিনি আহিছে মামাহতৰ খুৰাহতৰ আৰু আমাৰ সম্পৰ্কীয় গোটেইবিলাক আহিছে বাহতৰ বন্ধুহতৰ পৰিয়ালৰ মানুহখিনি গোটেইখিনি এয়া গোট খাইছে আৰু এয়া গাঁৱৰ মানুহখিনি আহিছে তেওঁলোকৰ গাড়ীও আহিছে আৰু এয়া আৰম্ভণি যোৱাৰ সেইখিনিকে ল'ব লাগে এয়া আমাৰ আলফুল আমাৰ এমপি গোটেইবিলাকে প্ৰথম সেৱা লৈছে আৰু সকলোৱে দাদা এনেকৈ দি দিছে গোটেইবিলাকে আৰু এয়া হয় বাবাটোক দিছে আৰু এয়া ভাগে দিছে আৰু বস্তুবিলাক আৰু এয়া মই লৈছো এয়া কাপোৰৰ সেইটো ট্ৰলি বেগটো আৰু এয়া আমি যাবলৈ সাজু সৰু গাড়ীবিলাক আগত গৈছে আৰু আমি পিছত ডাঙৰ বাছত যাম ডাঙৰ বাছত গ'লে বেছি ভাল লাগে গান গাই যাব পাৰি সেইবাবে বাছত যাম আৰু সৰু গাড়ীবিলাক গৈছে আৰু এয়া আমি ৰেডি হলো দেই কাম এটাত যোৱাৰ কাৰণে বহুত ধুনীয়াকে গৈছে দেই আমাৰ বিয়াখন হওক মানে জোৰোণ দিয়া খুব ধুনীয়াকে গৈছে আৰু বাছত উঠিব আহিছো বাছত উঠি মানে ভাল লাগে গোটেইবিলাক একেলগে গ'লে সৰু গাড়ীবিলাক গৈছে আগত আৰু পিছত এনেকে গৈ থাকিব আৰু এয়া আমি বাছত উঠিলো আমাৰ ঘৰৰ পৰা 40 মিনিট মান লাগে আৰু আমি কইনা উৰুলি দিব নালাগে আৰু এয়া আৰু এয়া আমি 11:30-12টাৰ আগতে 11:30 বাজি গৈছে 12টাৰ আগতে কইনা ঘৰ পালো আৰু তেওঁলোকে ৰেডি হৈ আছে আৰু এয়া তেওঁলোকৰ মানুহখিনি আমাৰ আদৰিব হৈ আছে এয়া আৰু এয়া খোজকাঢ়িছো বাছখন অকমান দূৰত ৰাখিছে কাৰণে আৰু এয়া ভৰি ধুৱালে শৰাই লোৱা আমাৰ আলফলক তেওঁলোকে আদৰি লৈ গ'ল এনেকে বৌজনীয়ে বৌ আৰু বাহঁতে গোটেইকেইটা আৰু আমি কৈ পালো কইনাৰ ঘৰ আৰু ফাইনেলি কইনাৰ ঘৰত আহি পালো আৰু বহিলো আমি পানী দিলে খোৱা বস্তুবোৰ দি আছে আৰু
মানে চাহ খোৱাবিলাক নি আছে। আমি কইনা হ'লে ৱেইট কৰিম আৰু কইনাৰ লগত একেলগে খাম যিহেতু। বাকী আমাৰ লগত যিমান মানুহ আহিছে তেওঁলোকক নি আছে আৰু এয়া দেখাইছোঁ। তাৰপাছত আহি গ'ল আমাৰ বৌজনী। এয়া আৰু আমাৰ নিয়মবিলাক মানে আৰম্ভ হ'ব আৰু আমি যদিও নাজানো, আমাৰ খুৰীমা, ডাঙৰ খুৰীমা আহিছে আৰু যিহেতু ডাঙৰে দিব লাগে প্ৰথমতে, তাৰপিছত ভাগিন ইহঁত দুজনীৰ লগত খুৰীমাজনী দিব আৰু আমিও দিম আৰু যিমানখিনি পাৰোঁ আৰু। এয়া কইনা আৰম্ভ কৰি দিছোঁ আমি সজাবৰ কাৰণে। এয়া ডাঙৰ খুৰীমা, আমাৰ ডাঙৰ খুৰীমা দিব তেল আৰু কি দিব লাগে এইবিলাক জানে যিহেতু, আৰু আমিয়ে দি যাম কি কাপোৰবিলাক মানে গহনাবিলাক পিছত এটা এটাকৈ পিন্ধাই দি যাম আৰু। এই ভিডিঅ'টো ধুনীয়াকৈ গানবিলাক দিয়াই আছিলে, এইটো মই দি দিছোঁ বাৰু। আৰু গানবিলাক মানে মিউট কৰিব লগা হৈছে, কথাবিলাকো মিউট কৰি দিছে ভিডিঅ'টো এডিট কৰোঁতে। আৰু এয়া মই নিজৰ ভইচেৰে দি দিছোঁ, আৰু ইয়াতে কপিৰাইট নোহোৱা মিউজিক কিছুমান লগাই দিছোঁ আৰু এয়া আমি সজাই দিছোঁ গোটেইকেইজনীয়ে। এনেকৈ আমি প্ৰথমবাৰ পাইছোঁ দেই, ফাৰ্ষ্ট টাইম এনেকৈ দিছোঁ, কাৰণ নিজৰ ক্ষেত্ৰত পাইছিলোঁ। আৰু এনেকৈ গ'লেও ধৰক বহিহে থাকোঁ পিছফালে, কিমান নীতি নিয়ম কৰিব লাগে নাজানো, কিন্তু আমি নিজে কৰিছোঁ এইবিলাক। খুৰীমাজনী কৈ আছে আৰু আমাৰ ডাঙৰ খুৰীজনী। আৰু এয়া প্ৰথমৰখিনি হোৱাৰ পিছত এয়া কাপোৰ কানি পিছত দিম, প্ৰথমতে এয়া গহনাখিনি পিন্ধাই দিছোঁ। আৰু এয়া গহনাবোৰ পিন্ধোৱা হৈ গ'ল, আৰু আমাৰ কাপোৰবোৰ দি দিলোঁ বৌক। আমাৰ এয়া গোটেই মানুহখিনিৰ লগত ফটো উঠিলোঁ, ভিডিঅ' অকণমান এনেকৈ ৰাখি থৈ দিছোঁ, আৰু ফটোবোৰ বহুত উঠি আছিলোঁ এয়া পজিশ্যনতে। তাৰপাছত এয়া আমাৰ কাপোৰযোৰ পিন্ধি আহিছে বৌ, প্ৰথম এযোৰ কাপোৰ 9যোৰমান দিছোঁ চাগে, পাহৰি গ'লোঁ মই। পৰা আহিছে আৰু আমাৰ কাপোৰ যিহেতু পিন্ধিব লাগে, আৰু দুবাৰ জোৰোণ দ্বিতীয়বাৰৰ কাৰণে দিব লাগে। এয়া দ্বিতীয়বাৰ জোৰোণ দিছোঁ, আৰু মানুহবোৰ খোৱা লোৱা কৰি আছে আমাৰ। আমি খোৱা নাই, আমি কইনাৰ লগতে খাম। আৰু এই দ্বিতীয়বাৰ জোৰোণ দি আছে, ছেকেণ্ড টাইম। আৰু বাকী যিবিলাক বস্তু আনিব লগা সেইবিলাক কইনাৰ গাত দিব লাগে, দি আছে আৰু এয়া শেষৰ নিয়মখিনি হয়। এইখিনি দিয়াৰ পিছত আমি চাহ খাব যাম। গোটেইবিলাক মানুহৰ মানে চাহ খোৱা হৈ গৈছে, আৰু ভাতো খুৱাই আছে। আমি খোৱা নাই, আমি এতিয়া চাহ খাম, ভাত খাম। সেইবোৰ ভিডিঅ' দিয়া নহ'লে বাৰু, কৰাও নহ'লে। আৰু এয়া মাছটো দিছে চাওকচোন,
সেয়া মাছটোৰ আধা আমাক দি দিব কাটি পেলাই, আৰু এয়া আধা কইনা ঘৰে খাব, আধা দৰা ঘৰে খায়। আমিও দিছিলোঁ এনেকৈ। তাৰপিছত এয়া তামোলৰ থোক কিমান যে নিয়ম জোৰোণত কিমান বস্তু গোটাব লাগে। হৈ গ'ল আমাৰ ফটো উঠা আৰু কিবাকিবি নিয়মবিলাক কৰিয়ে থাকিব লাগে দেখোন। তাৰপিছত এয়া ফটো উঠিলেও ভিডিঅ' গোটেইবিলাকে মামিনাকৰ লগত উঠিলে। আৰু এয়া লাষ্টত মিঠাই খোৱালে, ময়ো খুৱাইছিলোঁ বাৰু, বহি আছোঁ। তাৰপিছত খুৱাই কাটি দিছোঁ আৰু কিমান মোৰ ভিডিঅ'বিলাক দি থাকিম। এয়া গোটেইকেইজনীয়ে মিঠাই খুৱাই দিছোঁ বৌক। লাষ্টত তেওঁলোকৰ বৌ বাহঁতৰ দাদাহঁতৰ লগত ফটো উঠিলোঁ আমিও। আৰু এয়া জোৰোণ দিয়াৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম আৰু। তাৰপাছত এইখিনি হোৱাৰ পিছত আমি এয়া মান ধৰিছে, মান ধৰা গোটেইখিনি ভিডিঅ' কৰা নহ'ল, এইখিনি মোৰ তাত আছিল কাৰণে মই দি দিছোঁ। আৰু কেনেকুৱা লাগিলে জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক কমেণ্ট কৰিব ধুনীয়াকৈ। আৰু যিবোৰে আজি মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিব লগা নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকে। আৰু এয়া দুখনমান ফটো শ্বেয়াৰ কৰিলোঁ, কেনেকুৱা হৈছে জনাব দেই। লাইক কমেণ্ট কৰিব আকৌ কৈছোঁ। আৰু বিয়াখন আহি আছে বাৰু, দিম আৰু নেক্সট ভিডিঅ' আহি আছে। আমাৰ দাদাক ওলোটা জোৰোণ দিব আহিব তেওঁলোকে ৰাতি, আৰু সেইটো ভিডিঅ' দি দিম। বাই।